নমস্কাৰ স্বাগতম এয়া হৈছে লাইভ আৱাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ কানাডাৰ ব্ৰিটিছ কলম্বিয়াত ভয়ংকৰ গুলিয়াগুলি বিদ্যালয়ত সংঘটিত গুলীচালনাত পুৰুষ মহিলা সহ 10 জনৰ মৃত্যু আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছে অস্ত্ৰধাৰী দুৰ্বৃত্ত এই ভয়ংকৰ ঘটনাত আহত হৈছে 25 জনৰো অধিক লোক আহত দুজনৰ অৱস্থা অধিক সংকটজনক আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হৈছে হস্পিটেলত তামলাৰ ৰিজ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা কানাডাৰ পৰা আহিছে খবৰ ব্ৰিটিছ কলম্বিয়াত ভয়ংকৰ গুলিয়াগুলি বিদ্যালয়ত সংঘটিত গুলীচালনাত পুৰুষ মহিলা সহ 10 জনৰ মৃত্যু হৈছে আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছে অস্ত্ৰধাৰী দুৰ্বৃত্ত ভয়ংকৰ ঘটনাত আহত হৈছে 25 জনৰো অধিক লোক আহত দুজনৰ অৱস্থা অধিক সংকটজনক আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হৈছে হস্পিটেলত তামলাৰ ৰিজ মাধ্যমিক বিদ্যালয়ত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে মেঘালয় ট্ৰেজেডিত আহত অসমৰ আৰু এজনৰ মৃত্যুৰ খবৰ আহিছে জামিল আহমেদ চৌধুৰী নামৰ শ্ৰমিকজনৰ মৃত্যু হ'ল জিএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় জামিল আহমেদৰ মৃত জামিল আহমেদৰ ঘৰ হাইলাকান্দিৰ দিননাথপুৰত কয়লা খনিত সংঘটিত বিস্ফোৰণত আহত হৈছিল জামিল কয়লা খনি বিস্ফোৰণত নিহতৰ সংখ্যা 29 জনলৈ বৃদ্ধি পাইছে বৰ্তমানেও মৃত্যু গহ্বৰত অব্যাহত আছে উদ্ধাৰ অভিযান দুৰ্ভাগ্যজনক খবৰ মেঘালয় ট্ৰেজেডিত আহত অসমৰ আন এজনৰ মৃত্যু হৈছে জামিল আহমেদ চৌধুৰী নামৰ শ্ৰমিকজনৰ মৃত্যু হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন অৱস্থাত মৃত্যু খাবতি লৈছে জামিল আহমেদ নামৰ সেই লোকজনে মৃত জামিল আহমেদৰ ঘৰ হাইলাকান্দিৰ দিননাথপুৰত কয়লা খনিত সংঘটিত বিস্ফোৰণত আহত হৈছিল জামিল আৰু কয়লা খনি বিস্ফোৰণত নিহতৰ সংখ্যা 29 জনলৈ বৃদ্ধি পাইছে আজিৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা 821টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা মুঠ 3,30,744 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব কলা শাখাত অৱতীৰ্ণ হ'ব 2,47,865 গৰাকী বিজ্ঞান শাখাত মুঠ 61,568 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব বাণিজ্য শাখাত মুঠ 19,806 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব বৃত্তিমূলক শাখাত অৱতীৰ্ণ হ'ব 1,505 গৰাকী পৰীক্ষাৰ্থী কালিৰ পৰা মেট্ৰিক আৰম্ভ হৈছে আৰু আজিৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 821টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা মুঠ 3,30,744 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত অৱতীৰ্ণ হ'ব 2,47,865 গৰাকী বিজ্ঞান শাখাত মুঠ 61,568 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু বাণিজ্য শাখাত মুঠ 19,806 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব সমান্তৰালভাৱে বৃত্তিমূলক শাখাত অৱতীৰ্ণ হ'ব 1,505 গৰাকী পৰীক্ষাৰ্থী শহুৰেকৰ ঘৰত জোঁৱায়েকৰ ৰহস্যজনক মৃত্যুক লৈ প্ৰতিবাদ ডুমডুমা সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰতিবাদ 32 বছৰীয়া বিতুপন মৰাণক বিষপান কৰোৱাই হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে বাগজান আৰক্ষী থানাৰ অন্তৰ্গত কেছেৰুগুৰিত এই ঘটনা শহুৰেকৰ পৰিয়ালে হত্যাৰ অভিযোগ মৃত বিতুপনৰ পৰিয়ালৰ বিতুপনৰ পত্নী এমি মৰাণক আটক কৰিছে আৰক্ষীয়ে এমিৰ পিতৃ ভুৱন মৰাণ মাতৃ শুন্তি মৰাণ ভাতৃ ৰন্তু মৰাণক গ্ৰেপ্তাৰৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ডুমডুমা সমজিলা আৰক্ষী কাৰ্যালয়ৰ সন্মুখত মহিলাসহ শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে কাকজানৰ বিতুপন মৰাণ কেঁচুগুৰিৰ পৰা বিয়া পাতিছিলে তাত কি হৈছে নাজানো এমি মৰাণে তাক মাতিলে পৰহি দিনাখন এমি মৰাণে মাতি মিনি তাক হত্যাকাৰ কৰিছে মাৰ্ডাৰ কৰিছে আমাৰ মতে মাৰ্ডাৰ কৰিছে কাৰণটো ক'বলগীয়া হৈছে কি ঘৰৰ নিজৰ ঘৰত পৰি আছে মেডিকেল নাহিলে ট্ৰিটমেণ্ট নকৰিলে ওচৰৰ মানুহে ট্ৰিটমেণ্ট কৰিবলৈ লৈ আহিছে এটা আমি ভাবোঁ মাৰ্ডাৰ কৰিছে যদি তেওঁ পয়জন খালেও
পৰিয়ালটোৰ প্ৰথম দায়িত্ব আছিলে চিকিৎসালয়ত আনি ট্ৰিটমেণ্ট কৰাটো, কিন্তু তেওঁলোকে সেয়া নকৰি তেওঁলোকে ৰাতি নাহিলে প্ৰায় 1:30 মান বজাত এবাৰ খবৰ ল'বলৈ আহিলে আৰু ইদিনাখন প্ৰায় হস্পিটেল ডিব্ৰুগড় যেতিয়া নিবলৈ হৈছে 11টা বজাত তেতিয়াহে তেওঁ আহিছে, তেওঁৰ পত্নী আৰু ভায়েক নন্দ। কিন্তু আমাৰ কথাটো আমি বাগজান থানাত আমি কেছ দিছিলোঁ এই বিষয়টো লৈ। কেছ দিয়াৰ পিছত এমি মৰাণক এৰেষ্ট কৰিলে বুলি আমি ইতিমধ্যে গম পালোঁ, কিন্তু কথাটো বাকী যি 4জন আছিলে মাক দেউতাক তেনেকৈ 4জন আছিলে তেওঁলোকক কোনো ধৰণৰ মানে একো প্ৰশাসনিক কোনো ব্যৱস্থাই লোৱা নাই। পুনৰ ডাম্পাৰ চালকৰ দুৰাত্ম বৰঝাৰ বিমানবন্দৰৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে কেইবাখনো বাহন। এই দুৰ্ঘটনাত আহত কেইবাজনো লোকক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। ডাম্পাৰ চালকৰ দুৰাত্মত ভাঙি চুৰমাৰ হ'ল কেইবাখনো বাহন। ডাম্পাৰ চালকজন সুৰামত্ত অৱস্থাত থকাৰ অভিযোগ স্থানীয় লোকৰ। দুৰ্ঘটনাৰ পিছতে ডাম্পাৰতে আবদ্ধ হৈ আছিল চালকজন। কেইবাখনো বাহন মহতিয়াই পদপথৰ ৰেলিঙত খুন্দা মাৰে ডাম্পাৰখনে। এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। দুৰ্ঘটনা সংঘটিত কৰা চালকক উত্তম মধ্যম একাংশৰ। বিলাসীপাৰাত একাংশ বিজেপি নেতাই কৰিছে পলিটিকেল সুইচাইড। বিলাসীপাৰাত বিজেপিৰ মাজতে কাজিয়া চলি আছে বুলি স্বীকাৰ কৰি এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিলাসীপাৰাত বিজেপিৰ মাজতে কাজিয়া চলি আছে বুলি স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে। বিলাসীপাৰাত কিছুমান বিজেপি নেতাই পলিটিকেল সুইচাইডৰ কাম কৰি আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, বিলাসীপাৰাত যিয়ে বিজেপিৰ টিকট নাপাব সিয়ে চিপ্ৰাং মাৰিব। কিছুদিন পূৰ্বে টিকট লৈ বাজপেয়ী ভৱনত হুলস্থুল কৰা বিলাসীপাৰাৰ একাংশ নেতাক ধমক দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিলাসীপাৰাত লৈও সমস্যা আছে, কিন্তু বিলাসীপাৰাত আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে নিজৰ ভিতৰতে যিমান কাজিয়া পেচাল কৰি আছে, মোৰ নালাগে যে বিলাসীপাৰা আমি জিকিম। কাৰণ টান সমষ্টি, যদি মানুহ একতা হৈ নাথাকে ইলেকশ্যনটো হাৰিব। যোনে টিকট নাপায় সিয়ে চিপ্ৰাং মাৰিব। আৰু তাতে আমি কিমান পাৰ্চেণ্টত মাৰ্জিনত আছোঁ? 1-2%। সেইকাৰণে যেতিয়া 1-2% মাৰ্জিনত থকা চিট এটাত বিজেপিৰ নিজৰ ভিতৰতে দুটা গ্ৰুপ হয়, তেতিয়া বুজি পাব লাগে যে এইটো চিটত জিকাৰ সম্ভাৱনা কম। মই পূৰা খাটাং পলিটিক্স কৰোঁ। মই এইটো জানো যে বিলাসীপাৰাত বিজেপিৰ মানুহখিনিয়ে, সকলোৱে নহয়, কিছুমান নেতাই এতিয়া পলিটিকেল সুইচাইডৰ কাৰণে কাম কৰি আছে। যে যোন হাৰে হাৰক ই টিকট পাব নালাগে, যোন জিকে জিকক ই টিকট পাব নালাগে। তাৰ মানে কি? যে তাৰ মানে আমি পলিটিকেলি সুইচাইড কৰিম, আমাৰ সমষ্টিটো আৰু পিছুৱাই থাকক। গতিকে এইটো বিলাসীপাৰাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব। অভয়াপুৰী সমষ্টিত বিজেপিয়ে খেলিব নিৰ্বাচন। বঙাইগাঁও সমষ্টি অগপক এৰি দিব বিজেপিয়ে। সমষ্টি দুটাক লৈ বিজেপিয়ে অগপক দিছে প্ৰস্তাৱ। সমষ্টি দুটাক লৈ অগপৰে হোৱা নাই বিজেপিৰ আনুষ্ঠানিক আলোচনা। অৱশ্যে এই সন্দৰ্ভত ফণীভূষণ চৌধুৰীৰ সৈতে হৈছে মুখ্যমন্ত্ৰীৰ আলোচনা। অভয়াপুৰী সমষ্টিত থাকিব টিকট কেন্দ্ৰিক অৰি। টিকট কেন্দ্ৰিক অৰি কেইটামান সমষ্টিত থাকিব, বহুতত নাথাকে। অভয়াপুৰীত থাকিব, কাৰণ বঙাইগাঁৱত বিজেপিৰ মানে বহুত দিন ইলেকশ্যন উঠিব পৰা নাই। এইবাৰ এটা সম্ভাৱনা আছে অভয়াপুৰীত উঠাৰ। গতিকে সকলোৱেতো টিকট বিচাৰিবই। বঙাইগাঁও জিলাত এটা অভয়াপুৰীত বিজেপিয়ে খেলিব আৰু বঙাইগাঁৱত এজিপিয়ে খেলিব। সেইটো আমাৰ প্ৰস্তাৱ। এজিপিৰ লগত ফৰ্মেল আলোচনা হোৱা নাই, কিন্তু মই ফণীদাৰ লগত অলৰেডি পাতিছোঁ যে অভয়াপুৰীত আমি খেলিম, বঙাইগাঁৱত আপোনালোকে খেলক। অভয়াপুৰীত কণ্ট্ৰল, অভয়াপুৰীত যিয়ে নহওক আমি জিকিম। কাৰণ অভয়াপুৰীত মাৰ্জিন 1-2% নহয়, অভয়াপুৰীত মাৰ্জিন 30-40%। গতিকে অভয়াপুৰীত টিকেট বিচৰাটো চবৰ অধিকাৰ আছে। কিন্তু আজিয়ে যদি মই কাৰোবাক এনাউন্স কৰি দিওঁ, বাকীবিলাকে মানি ল'ব। অভয়াপুৰীত পৰিৱেশটো জাতি ধৰ্মলৈ হোৱা নাই। বিলাসীপাৰাত খিলঞ্জীয়া বিলাসীপাৰাত পৰিৱেশটো বেলেগ ফালে লৈ গৈ আছে। অভয়াপুৰীত 10জনে টিকট খুজিছে। ময়ো যেতিয়া প্ৰথম টিকট খুজিছিলোঁ, মোৰ এগেইনষ্টতো 10জনে খুজিছিল। এইটোতো অধিকাৰ আছে মানুহৰ। সেইকাৰণে অভয়াপুৰী আৰু বিলাসীপাৰাৰ পৰিৱেশ একে নহয়।
আজি ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰদান অনুষ্ঠান অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ঠিকাভিত্তিক 185গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ বিভিন্ন বিভাগৰ অধীনস্থ পদৰ বাবে 1694গৰাকী প্ৰাৰ্থীক প্ৰদান কৰিব নিযুক্তি পত্ৰ খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত নিযুক্তি প্ৰদান অনুষ্ঠান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব নিযুক্তি পত্ৰ হেৰুৱাবলগীয়া সমষ্টি উদ্ধাৰৰ বাবে টিয়কত অগপৰ শক্তি প্ৰদৰ্শন ডেৰগাঁৱৰ পাছত এইবাৰ টিয়কত দুৰ্গ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে অগপৰ বৃহৎ সংকল্প সমাৱেশ বিজেপিক লাগে অগপৰ দখলত থকা টিয়ক বিধানসভা সমষ্টি শীৰ্ষ নেতৃত্বৰ উপস্থিতিত অগপৰ দুৰ্গ টিয়কত সংকল্প সমাৱেশ অনুষ্ঠিত হয় অগপই হেৰুৱাব নিবিচাৰে বিধায়ক থকা সমষ্টি হেৰুৱাবলগীয়া সমষ্টি উদ্ধাৰৰ বাবে টিয়কত অগপৰ শক্তি প্ৰদৰ্শন ডেৰগাঁৱৰ পিছত এবাৰ টিয়কত অগপৰ সংকল্প সমাৰোহ বিজেপিক লাগে অগপৰ দখলত থকা টিয়ক বিধানসভা সমষ্টি কিন্তু বিধায়ক থকা সমষ্টিক লৈ নাচুৰ বান্দা অগপৰ নেতৃত্ব এফালে টিয়ক সমষ্টিলৈ মুখ্যমন্ত্ৰীক বিজেপি কৰ্মীৰ আহ্বান আনফালে ডেৰগাঁৱৰ পিছত দলীয় শীৰ্ষ নেতৃত্বৰ উপস্থিতিত অগপৰ দুৰ্গ টিয়কত সংকল্প সমাৰোহ দুটাকৈ কাৰ্যকাল দখলত থকা সমষ্টিটোত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই বজালে নিৰ্বাচনী ৰণসিঙা পূৰ্বৰ দৰে এইবাৰো সমষ্টিটো নিজৰ হাতত ধৰি ৰখাৰ সংকল্প অগপ নেতৃত্বৰ প্ৰাৰ্থিত্ব পোৱাকি প্ৰতিটো সমষ্টিত প্ৰাৰ্থিত্ব পোৱাকি প্ৰতিটো সমষ্টিতে আছে গতিকে সেইবিলাক আলাপ আলোচনাৰ মাজেৰে সেইবিলাক ঠিক কৰিব লাগিব মূল কথা হ'ল যে উইনিং পচিবিলিটি যাৰ আছে মূল কথা হ'ল যে কোন সমষ্টিৰ উইনিং পচিবিলিটি আছে সেইটোৱে হ'ব মূল কথা আৰু কোন গৰাকী প্ৰাৰ্থী উইনিং পচিবিলিটি কিমান আছে মানে সিলেকশ্যনৰ ক্ৰাইটেৰিয়াটো নিশ্চিতভাৱে প্ৰতি ৰাজনৈতিক দলৰ তেনেকৈ হয় আৰু বিশেষভাৱে অসম গণ পৰিষদে সেই দিশটোৰ ওপৰত সদায় গুৰুত্ব দিয়া হৈছে আৰু তেনে দৃষ্টিভংগীৰে ভৱিষ্যতৰ দিনত আগবাঢ়িব 10,000 লোকৰ সমাগমেৰে টিয়কৰ চাৰিশিঙীয়াত হোৱা সংকল্প সভাত অগপৰ প্ৰাৰ্থীক বিধায়ক হিচাপে নিৰ্বাচিত কৰাৰ আহ্বান মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিটোত সকলো কৰ্মীক কামত নিয়োজিত কৰিব লাগে বুলি মন্তব্য কাৰ্যকৰী সভাপতিগৰাকী যোৰহাটলৈ অহাৰ সময়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যোৰহাটৰ এটা সমষ্টি অগপক দিয়াৰ কথা কিন্তু মুখ্যমন্ত্ৰীৰ সেই কথা এতিয়াও সহজভাৱে লোৱা নাই বিজেপিৰ কৰ্মীয়ে নিৰ্বাচনলৈ 1.5 মাহ বাকী থকা টিয়ক সমষ্টি অগপই পাবনে বিজেপিয়ে পাব তাকে লৈ দল দুটাৰ মাজত চলিছে টনা আজোৰা টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ সহযোগত গৌতম বুঢ়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গৃহকন্দল তথা সাম্প্ৰদায়িক হিংসাত বিধ্বস্ত বাংলাদেশত বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন হিংসা জৰ্জৰ দেশখনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে আধাতকৈ অধিক ভোটগ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ ৰূপে চিহ্নিত হৈছে সেইবাবে শান্তিপূৰ্ণ ভোটগ্ৰহণৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে বাংলাদেশত বাংলাদেশৰ নিৰ্বাচন আয়োগে জনোৱা মতে দেশখনৰ 90% ভোট কেন্দ্ৰ চিচিটিভিৰ নিৰীক্ষণত থাকিব সমান্তৰালকৈ ৰাজধানী ঢাকাত নিয়োজিত বহু আৰক্ষী নিৰাপত্তাৰক্ষী বডি কেমেৰা পৰিধান কৰিব লাগিব নিৰ্বাচন আয়ুক্ত আবুল ফজল মহম্মদ সানাউল্লাহে জনোৱা মতে বিভিন্ন স্থানৰ সংবেদনশীলতা আৰু শংকাৰ ওপৰত ভিত্তি কৰি নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে নিৰ্বাচন আয়োগৰ বিষয়াসকলে জনাইছে যে এই নিৰ্বাচনত দেশখনৰ নিৰ্বাচনী ইতিহাসত সৰ্বাধিক সংখ্যক নিৰাপত্তাৰক্ষী নিয়োজিত কৰাৰ লগতে প্ৰযুক্তিৰো ব্যাপক ব্যৱহাৰ কৰা হ'ব আৰক্ষী পৰিদৰ্শক প্ৰধান বাহাৰুল আলমৰ তথ্য অনুসৰি দেশজুৰি থকা প্ৰায় 43,000 ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 24,000 কেন্দ্ৰই অতি আৰু মধ্যমীয়া স্পৰ্শকাতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দেশৰ মুঠ 12,77,597 জন ভোটাৰৰ ভিতৰত ক্ষমা কৰিব 12,77,597 জন ভোটাৰৰ ভিতৰত প্ৰায় 3.58% হৈছে প্ৰথমবাৰৰ বাবে ভোট দিয়া ভোটাৰ এই নিৰ্বাচনৰ সৈতে একেলগে এখন জটিল 84 দফীয়া সংস্কাৰ প্ৰতিবেদনৰ ওপৰত গণভোটো অনুষ্ঠিত হ'ব এই নিৰ্বাচনত মূল যুঁজখন হ'ব বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি বিএনপি আৰু ইয়াৰ এসময়ৰ মিত্ৰজোঁটৰ অংশীদাৰ জামায়াত ই ইছলামী তেওঁলোকৰ মাজতে মূল যুঁজ হ'ব উল্লেখযোগ্য যে যোৱা বছৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামী লীগক নিষিদ্ধ কৰিছিল আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বাৰণ কৰিছিল বিগত দুমাহত বিভিন্ন গৱেষণা প্ৰতিষ্ঠান আৰু থিংক টেংকে চলোৱা সমীক্ষা অনুসৰি এই নিৰ্বাচনত বিএনপি আগবাঢ়ি আছে আৰু দলটোৰ নতুন চেয়াৰমেন তাৰেক ৰহমান পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত শীৰ্ষস্থানত আছে 2024 চনৰ 5 আগষ্টত জুলাই বিপ্লৱ হিচাপে পৰিচিত এক ছাত্ৰ বিক্ষোভৰ ফলত
শ্বেখ হাছিনাৰ আৱামী লীগ চৰকাৰৰ পতন ঘটিছিল। কংগ্ৰেছক বুঢ়া আঙুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰ থানাত কংগ্ৰেছ নেতৃত্বই গোচৰ তৰাক লৈ মুখ্যমন্ত্ৰীয়ে দেখুৱালে বুঢ়া আঙুলি। গোচৰ তৰিও মোক কংগ্ৰেছে ভয় খুৱাব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। শিৱামণি বৰাই কেছ দিয়ক, দিগন্ত বৰ্মনে কেছ দিয়ক, ৰাহুল গান্ধীয়ে কেছ দিয়ক বুলি কৈ বুঢ়া আঙুলি দেখুৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিৱামণি বৰাই কেছ দিয়ক, দিগন্ত বৰ্মনে কেছ দিয়ক, তেওঁলোকৰ মালিক ৰাহুল গান্ধীয়ে কেছ দিয়ক, বুঢ়া আঙুলি বাছ। গোচৰ তৰিলে মোৰ কিটো হ'ব? মইতো কলা মানে কলা, বগা মানে বগা। আজিও ভাষণত মই কি ক'লোঁ? মই ভয় খাই আছোঁ নেকি? গতিকে মোকতো এইবিলাকে কোনো ভয় খুৱাব নোৱাৰে। শিৱামণি বৰাই কেছ দিয়ক, দিগন্ত বৰ্মনে কেছ দিয়ক, তেওঁলোকৰ মালিক ৰাহুল গান্ধীয়ে কেছ দিয়ক, বুঢ়া আঙুলি বাছ। গোচৰ তৰিলে মোৰ কিটো হ'ব? মইতো কলা মানে কলা, বগা মানে বগা। আজিও ভাষণত মই কি ক'লোঁ? মই ভয় খাই আছোঁ নেকি? গতিকে মোকতো এইবিলাকে কোনো ভয় খুৱাব নোৱাৰে। উচ্চতম ন্যায়ালয়ত সোনকালে শুনানি বিচাৰি মুখ থেকেচা খালে বিৰোধীয়ে। অসম বিজেপিয়ে আপলোড কৰা এটা ভিডিঅ'ক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল CPM দল। কিন্তু মুখ্য ন্যায়াধীশ সূৰ্যকান্তই দ্ৰুত শুনানি দিবলৈ অস্বীকাৰ কৰি পৰৱৰ্তী সময়ত দিন বাৰ নিৰ্ধাৰিত হ'ব বুলি উল্লেখ কৰে। নিৰ্বাচন আহিলেই এনেধৰণৰ বিষয়সমূহ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল হোৱা আবেদন সন্দৰ্ভত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ এই মন্তব্য। শিৱসাগৰ সমষ্টিত বিজেপিৰ 12গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিতৰত এগৰাকী অন্যতম দাবীদাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী। দলে টিকট দিলে জয়ী হ'ব পৰাকৈ শিৱসাগৰ সমষ্টিত কাম কৰি থকা বুলি দাবী কৰে কুশল দুৱৰীয়ে। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা হ'লেও কংগ্ৰেছৰ তৃণমূল কৰ্মীয়ে অখিল গগৈক সমৰ্থন নকৰে বুলি মন্তব্য কৰে কুশল দুৱৰীয়ে। আনহাতে কুশল দুৱৰীয়ে টিকট লাভৰ সম্ভাৱনা অধিক হোৱাৰ বাবেই বাৰে বাৰে হত্যাকাৰী আখ্যাৰে তীক্ষ্ণ বাক্যবাণেৰে প্ৰাক্তন বিধায়ক অখিল গগৈয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি মন্তব্য কৰে। ব্যক্তিগতভাৱে মোৰ কাৰো লগত শিৱসাগৰ জিলাখনতে হওক, অসমতে হওক, মোৰ ব্যক্তিগতভাৱে কোনো ধৰণৰ কেছ মামলা মোৰ নাই। গতিকে যিমানে যি নকওক, অখিল গগৈ ডাঙৰীয়াই মোৰ সাংগঠনিক স্থিতি দেখি তেওঁ ভয় খাইছে। কাৰণ তেওঁ গম পাইছে যদি কুশল দুৱৰীয়ে শিৱসাগৰৰ পৰা নিৰ্বাচন খেলে তেতিয়াহ'লে ইয়াত তেওঁ জিকাৰ কোনো ৰাস্তাই নাথাকিব। সেইকাৰণে বহু প্ৰাৰ্থীয়ে বিচাৰিছে। ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 12জন প্ৰাৰ্থীয়ে বিচাৰিছে, কিন্তু 12জনৰ বিৰুদ্ধে এষাৰো ক'তো এটা কথা কোৱা নাই। অখিল গগৈ জানে যে শিৱসাগৰৰ পৰা কুশল দুৱৰীয়ে এইবাৰ নিৰ্বাচন খেলিব। কংগ্ৰেছে ৰচিছে মাৰপিটৰ ভয়ংকৰ ষড়যন্ত্ৰ। ঘটনা সন্দৰ্ভত গুৱাহাটী আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ৰুজু কৰি এজনক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ আৰু এজনৰ হাজিৰ হোৱাৰ নিৰ্দেশ দিছে মহানগৰ আৰক্ষীয়ে। কংগ্ৰেছৰ মাৰপিটৰ ষড়যন্ত্ৰক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। ৰাইজৰ সহানুভূতি লোৱাৰ বাবে কংগ্ৰেছে ষড়যন্ত্ৰ ৰচাৰ অভিযোগ। কংগ্ৰেছৰ মাজৰে এজনে আৰক্ষীক দিছে ভয়ংকৰ তথ্য। পৰিকল্পনাৰ বাবে বাহিৰৰ পৰা মানুহ আনিছে কংগ্ৰেছে। বাহিৰৰ মানুহে কৰা প্লেনিং মতে কাম কৰে কংগ্ৰেছে। ইনক্লুচিভ মাইণ্ড নামৰ এজেঞ্চিটোৱে কংগ্ৰেছৰ হৈ কাম কৰিছে। ইনক্লুচিভ মাইণ্ডৰ নেতৃত্বত সুনীল কানুগুলু। এই ঘটনা সন্দৰ্ভত সোধপোছৰ বাবে কেইবাজনকো তলব কৰিছে দিছপুৰ আৰক্ষীয়ে। কংগ্ৰেছ নেতা আমান ৱাদুদ, অদ্ৰিকা দাস নামৰ কংগ্ৰেছৰ IT চেলৰ এগৰাকী নেত্ৰীকো জেৰা চলায় আৰক্ষীয়ে। মঙলবাৰে সোধপোছৰ অন্তত আৰক্ষীয়ে যাবলৈ দিয়ে অদ্ৰিকা দাসক। আজি পুনৰ অদ্ৰিকাক তলব কৰিছে আৰক্ষীয়ে। সুৰজ পাঠক নামৰ এজন ইউটিউবাৰকো সোধপোছ কৰে আৰক্ষীয়ে। গুৱাহাটীৰ আৰক্ষীয়ে কালি এটা বিশেষ গোচৰ পাইছে, য'ত কংগ্ৰেছৰ এটা ভিতৰৰ পৰাই কেছটো এটা ইনভেষ্টিগেশ্যন চলি আছে। তেওঁলোকে এখন মাৰপিটৰ নাটক কৰিব খুজি আছিল। যোৱাকালি কালি ৰাতি মানুহ এজনো এৰেষ্ট হৈছে, যোনে ষড়যন্ত্ৰ কৰিছিলে। 4-5 দিন পিছত আপোনালোকক আমি ভাল কৰি ক'ব পাৰিম। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি ছিকিউৰিটি অলপ বঢ়াই দিছোঁ।
কাৰণ তেওঁলোকৰ ভিতৰৰ পৰাই চিম্পেথি ল'বৰ কাৰণে নাটক এখন কৰি আছিল মই আজি নকওঁ আজি আমি এটা ইম্পৰ্টেণ্ট এৰেষ্ট কৰিছোঁ গুৱাহাটীত ৰাতিপুৱা 6টা বজাতে যোৱাকালি এজন মানুহে আহি আমাক কিছু ইনফৰমেশ্যন দিছিলে আজি গধূলি আমি আৰু এগৰাকী মানুহক নটিচ দিছোঁ গুৱাহাটী পুলিচে কেছটো ইনকুৱাৰী কৰি আছে এটা চিম্পেথি লোৱাৰ কাৰণে তেওঁলোকে এটা প্লেনিং কৰি আছিলে আমি ৰাইজক গোটেইখিনি কম 2-3 দিন লাগিব ইনকুৱাৰীটো কমপ্লিট কৰোঁতে এটা পৰিকল্পনাৰ কথা মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে এজনক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে দিছপুৰ আৰক্ষী তদন্ত চলাই আছে আমাৰ সাংবাদিক দীপাংকৰ দাস লাইভত আছে দীপাংকৰ এই সন্দৰ্ভত আপোনাৰ হাতত আৰু কি তথ্য আছে প্ৰাঞ্জল চাওক যোৱা দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সন্দৰ্ভত তেওঁ এখন বিস্ফোৰক সংবাদমেল সম্বোধন কৰিছিলে সোমবাৰে তাৰ প্ৰত্যুত্তৰ লৈ ৰাজীৱ ভৱনত গৌৰৱ গগৈয়ে এখন সংবাদমেল সম্বোধন কৰিছিলে আৰু সেই সংবাদমেলতে গৌৰৱ গগৈয়ে উল্লেখ কৰিছিলে যে মোৰ দেহৰক্ষী নাই বা পূৰ্বৰ যিদৰে APCCৰ সভাপতিসকলক যিদৰে সুৰক্ষা প্ৰদান কৰা হৈছিলে বা চৰকাৰৰ ফালৰ পৰা যি সুৰক্ষাৰ কথা কোৱা হৈছিল তাৰ পৰা তেওঁ কিছু সুবিধা নোপোৱাৰ কথা তেওঁ উল্লেখ কৰিছিলে গতিকে তাৰ পিছতেই যদি চোৱা যায় যোৱাকালিৰ দিনটোত অসম চৰকাৰৰ ফালৰ পৰা গৌৰৱ গগৈলৈ এস্কৰ্ট বাহন দেহৰক্ষী প্ৰদান কৰা হৈছে তাৰ পিছতেই দিছপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈছে আৰু সেই গোচৰটোৰ সন্দৰ্ভত কংগ্ৰেছৰ ভিতৰচৰাৰ পৰা এটা চ'ৰ্চে আৰক্ষীক খবৰ দিছে যে গৌৰৱ গগৈক হয়তো যি ষড়যন্ত্ৰমূলকভাৱে কিছু এটেক কৰিব পাৰে কোনো লোকে তাক চিম্পেথি আদায় কৰাৰ আগত নিৰ্বাচনৰ আগত এই ধৰণৰ এটা ৰণকৌশলৰ কথা আৰক্ষীক অৱগত কৰাইছিল আৰু তাৰপিছত IT চেলৰ বিশেষকৈ কংগ্ৰেছৰ IT চেলক কেইবাগৰাকীও লোকক যোৱাকালি দিছপুৰ আৰক্ষীয়ে সোধা পোছাৰ বাবে তলব কৰিছিলে অৰ্থাৎ এটা ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য এটা ফাঁদি লৈছে যে কংগ্ৰেছৰ ভিতৰচৰাত কি ধৰণে ৰাইজৰ সহানুভূতি ল'বলৈ এটা পৰিকল্পনা ৰচনা কৰা হৈছিল সেই পৰিকল্পনাক লৈ আৰক্ষীয়ে নিজেই বৰ্তমান তদন্ত কৰিবলৈ আৰম্ভ কৰিছে আৰু তাৰপিছত যদি চোৱা যায় যোৱাকালি আমান ৱাদুদ নামৰ এজন যুৱকক কংগ্ৰেছৰ এজন যুৱক তেওঁ IT চেলৰ লগত প্ৰত্যক্ষভাৱে জড়িত এই যুৱকজনক যোৱাকালি পুৱাৰে পৰা নিশালৈকে দিছপুৰ আৰক্ষী থানাত বিভিন্ন কায়দাৰে তেওঁক জেৰা চলাইছিলে আৰক্ষীয়ে তাৰপিছত যদি চোৱা যায় নিশাৰ ভাগত তেওঁক যাবলৈ দিয়া হৈছিল সুৰজ পাঠক নামৰ এজন IT চেলৰ যুৱকক আৰক্ষীয়ে সোধা পোছা চলাইছে আৰ্দিকা দাস নামৰ এজন যুৱতীৰে IT চেলৰে জড়িত এগৰাকী যুৱতীক কংগ্ৰেছৰ আৰক্ষীয়ে সোধা পোছা চলাইছিল আৰু আটাইকেইগৰাকী ব্যক্তিকে আজি দুপৰীয়াৰ ভাগত পুনৰ দিছপুৰ আৰক্ষীয়ে তলব কৰিছে মতা হৈছে দিছপুৰ থানালৈ দীপাংকৰ কিন্তু লগতে প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে যদি হয় তেনেহ'লে যদি এয়া সহানুভূতিৰ বাবে হয় গৌৰৱ গগৈ জানিব লাগিব গৌৰৱ গগৈৰ পৰিকল্পনা মতে এইবোৰ কাম হৈছিল নেকি মুখ্যমন্ত্ৰীয়ে সেইটোৱে বুজাবলৈ চেষ্টা কৰিছে নেকি নিশ্চয় গোটেইখিনি কথা কিন্তু আমি দেওবাৰৰ পৰা এটা অনুমান কৰিছোঁ যে সংবাদমেল সম্বোধন হৈছে পাকিস্তানৰ লিংকৰ ভয়ংকৰ তথ্য গৌৰৱ গগৈৰ ফাঁদি লৈছে তেনে পৰিপ্ৰেক্ষিতত গৌৰৱ গগৈ নিজে স্বীকাৰ কৰিছে যে মই নিৰাপত্তাহীনতাত ভুগিছোঁ এস্কৰ্ট বাহন প্ৰদান কৰা হৈছে দেহৰক্ষী দিয়া হৈছে আৰু তাৰপিছত কংগ্ৰেছৰ ভিতৰচৰাতে এইবাৰ গৌৰৱ গগৈক যি ষড়যন্ত্ৰমূলকভাৱে তেওঁক আক্ৰমণৰ লক্ষ্য বা এটা প্ৰৰচনামূলক এটা পৰিকল্পনা হয়তো কংগ্ৰেছৰ ভিতৰ ভাগতে হয়তো ৰচনা কৰা হৈছিল যিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হয়তো ডাঙৰ এটা ক্ষতি শাসকীয় দলক হয়তো দিবলৈ চেষ্টা চলোৱাৰ বাবে এটা পৰিকল্পনা ৰচনা কৰা হৈছিল কিন্তু তাৰ পিছতে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে গোটেই ঘটনাটোৰ সন্দৰ্ভত আৰু আজিৰ দিনটোত এই গোচৰটোৰ ওপৰত আমিও নজৰ ৰাখিম কাৰণ আৰক্ষীয়ে কিদৰে তদন্ত আৰম্ভ কৰে কাৰণ যোৱাকালি আমি লক্ষ্য কৰিছিলোঁ যে তিনিগৰাকীকৈ ব্যক্তিক সোধা পোছা চলোৱা হৈছিল গোটেইকেইগৰাকী ব্যক্তি কংগ্ৰেছৰ IT চেলৰে তেওঁলোক জড়িত গতিকে আৰু তাৰ পাছত আজি দিছপুৰ আৰক্ষীয়ে গোটেই গোচৰটোৰ সন্দৰ্ভত কিদৰে তদন্ত আৰম্ভ কৰে কোন কোন ব্যক্তিক আজি তদন্তৰ আওতালৈ তেওঁলোকক আৰক্ষীয়ে আনিবলৈ সক্ষম হয় গোটেই বিষয়টোৰ ওপৰত আমি নজৰ ৰাখিম দিছপুৰ আৰক্ষীয়ে কিবা কৈছে নেকি যে যিকেইজনক জেৰা চলোৱা হৈছিল তেওঁলোকে জেৰা কালত কি স্বীকাৰোক্তি দিছে কিবা আৰক্ষীৰ তৰফৰ পৰা মন্তব্য আগবঢ়োৱা হৈছে নেকি আমি লক্ষ্য কৰিছিলোঁ যোৱাকালি প্ৰায় 9-10 বজালৈকে তেওঁলোকক আৰক্ষী থানাতে ৰখা হৈছিল আটাইকেইগৰাকী যুৱক যুৱতীক আমি দেখিছিলোঁ তিনিগৰাকীকৈ লোকক আৰক্ষীয়ে তলব কৰিছিল তেওঁলোকক যোৱাকালি 10-11 বজাৰ পৰা আনকি 12 বজাৰ পৰা যদি চোৱা যায় নিশা প্ৰায় 9-10 বজালৈকে প্ৰায় 8-9 ঘণ্টালৈকে তেওঁলোকক জেৰা চলোৱা হৈছিলে একেই পৰিপ্ৰেক্ষিতত একেই গোচৰটোৰ সন্দৰ্ভত আজি দিছপুৰ আৰক্ষীয়ে পুনৰ তেওঁলোকক তলব কৰিছে আৰু আজি তেওঁলোকক হয়তো অধিক জেৰা চলোৱা হ'ব আৰু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী কোৱাৰ দৰে হয়তো কংগ্ৰেছৰ IT চেলৰ সৈতে কোনোবা জড়িত লোকক কিন্তু আজি আৰক্ষীয়ে যে গ্ৰেপ্তাৰ কৰিব সেয়াও প্ৰায় নিশ্চিত কিন্তু আৰক্ষীৰ জালত কোন পৰিব কাক গ্ৰেপ্তাৰ কৰা হ'ব কাক আৰু আজি নতুন লোকক তলব কৰা হ'ব গোটেই বিষয়টোৰ ওপৰত আমি নজৰ ৰাখিম গতিকে পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰৰ
আপডেট থাকিব কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি ভাষ্য দিছে যে গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু নিশালৈকে তেওঁলোকক যাবলৈ দিয়া হ'ল আজি তেওঁলোকক পুনৰ তলব কৰা হৈছে নিশ্চয় আৰক্ষীয়ে হয়তো তথ্য প্ৰমাণ পালে কিন্তু এই তিনিগৰাকী ব্যক্তিৰ ভিতৰত হয়তো এজন দুজন গ্ৰেপ্তাৰ হ'ব পাৰে নতুন কোনো লোকক হয়তো পুনৰ আৰক্ষীয়ে জেৰা কৰিব আজি তলব কৰিব গতিকে খবৰ থাকিব প্ৰাঞ্জল পৰৱৰ্তী সময়ত আমি বহুখিনি আপডেট জনাবলৈ সক্ষম হ'ম নিশ্চয় দীপাংকৰ আপুনি দৃষ্টি ৰাখক আৰু প্ৰতিটো তথ্য সংগ্ৰহ কৰি থাকক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ গৌৰৱ গগৈয়ে নিজেই কৈছে ৰাৱালপিণ্ডিলৈ যোৱাৰ কথা ভিছা নোহোৱাকৈ ৰাৱালপিণ্ডিলৈ গৈছে মানে পাকিস্তানী সেনা নহ'লে পাক আৰক্ষীৰ গাড়ীতে গৈছে গৌৰৱ গগৈৰ ৰাৱালপিণ্ডিলৈ যোৱা বুলি কোৱা ক্লিপটোৱে আদালতত দিবলৈ যথেষ্ট গৌৰৱ গগৈৰ ৰাৱালপিণ্ডি ভ্ৰমণক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কালি তেওঁ চব চেচেই কৰি দিলে যে মই ৰাৱালপিণ্ডিলৈকেও গৈছিলোঁ আৰু ভিছা নোহোৱাকৈ গৈছিলোঁ তাৰমানে পাকিস্তান আৰ্মি গাড়ীত নহ'লে পুলিচৰ গাড়ীতে গৈছিলে তেওঁ মই ক'ব নাপালোঁৱে তেওঁ গোটেইখিনি কৈ দিলে আৰু কোৰ্টত সেই ক্লিপটোৱে যথেষ্ট আৰু একো নালাগে তেওঁ যে কালি ক'লে যে মই তক্ষশিলাত গৈছিলোঁ তক্ষশিলা হ'ল ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্ট ৰাৱালপিণ্ডিত কি আছে মিলিটেৰী হেডকোৱাৰ্টাৰ আছে ভিছা নোহোৱাকৈ তাততো যাব নোৱাৰে তেওঁৰ ভিছা আছিলে ইছলামাবাদ কৰাচী আৰু লাহোৰ গতিকে ভিছা নোহোৱাকৈ এজন মানুহ যদি যাব পাৰে তাৰমানে তেওঁ ষ্টেট গেষ্ট আছিলে এইটোতো আৰু প্ৰমাণেই হৈ গ'ল কালিতো মই ক'বলগীয়া নহ'লে তেওঁ নিজেই কৈ দিলে সেইকাৰণে যোন মানুহে ৰাষ্ট্ৰৰ এগেইনষ্টত থাকে ভগৱানে তাৰ জিভা পিছলাই দিয়ে গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান হোটেল ৰেডিচনলৈ শিৱৰাজ সিং চৌহানৰ সংবাদমেল পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ 200 विरासत औद्योगिक क्लस्टरों का पुनर्जीवन से आसाम त्रिपुरा मणिपुर और मेघालय में औद्योगिक विकास को नई रफ्तार मिलेगी मुझे बताते हुए प्रसन्नता है कि 40,000 करोड़ रुपए का सेमी कंडक्टर मिशन 2.0 आसाम के औद्योगिक विकास को एक नया मुकाम देने का काम करेगा गुवाहाटी डिब्रूगढ़ जो बड़े शहर है भारत के उनके लिए भी 5,000 करोड़ का विशेष प्रावधान किया गया है तो गुवाहाटी और डिब्रूगढ़ जैसे शहरों को निश्चित तौर पर उसका लाभ मिलेगा बौद्ध सर्किट विकसित करने की बात कही गई है तो हमारे संपूर्ण नॉर्थ ईस्ट के चाहे वो अरुणाचल प्रदेश हो सिक्किम हो असम हो मणिपुर हो मिजोरम हो त्रिपुरा हो इनको विकास का एक नया अवसर देगा और शांति और विकास के लिए भी इस बजट में प्रावधान किया गया है अल्फा कार्यकर्ताओं के पुनर्वास के लिए 500 करोड़ रुपए का प्रावधान इस बजट में किया गया है रेल कनेक्टिविटी आप जानते हैं कि हमारे प्रदेशों के औद्योगिक विकास के लिए कनेक्टिविटी पहली शर्त है और कनेक्टिविटी की दृष्टि से रेलवे के लिए ऐतिहासिक रूप से 11,486 करोड़ रुपया आवंटित किए गए हैं और अब आप जानते हैं कि 2009 to 14 तक टोटल जो राशि दी गई थी वो 2,122 करोड़ 2,122 करोड़ रुपए थी उससे 5 गुना 5 टाइम अधिक है और अभी मुझे बताते हुए प्रसन्नता है कि 72,468 करोड़ रुपए की हमारी इंफ्रास्ट्रक्चर की परियोजनाएं यहाँ काम कर रही है ट्रैक निर्माण स्टेशन पुनर्निर्माण और रेलवे यात्रियों की सुरक्षा पर विशेष ध्यान दिया जा रहा है मित्रों नॉर्थ ईस्ट के लिए प्रधानमंत्री विकास पहल के अंतर्गत 2,300 करोड़ रुपए का प्रावधान है और विशेष अवसंरचना विकास योजना के लिए भी 2,500 करोड़ रुपए का प्रावधान इस बजट में किया गया है उत्तर पूर्व परिषद के लिए भी 500 करोड़ रुपए का प्रावधान है बजट में किया गया है उत्तर पूर्व परिषद के लिए भी 500 करोड़ रुपए का प्रावधान है मेडिकल टूरिज्म
और हेल्थ सर्विसेज के लिए 5 रीजनल मेडिकल हब बनाने की बात देश में कही गई है, जिसमें उत्तर पूर्व भी निश्चित तौर पर सम्मिलित होगा। गरीब हो, किसान हो, युवा हो, महिलाएं हो, ये बजट सर्वस्पर्शी है और सर्वसमावेशी है। इस बजट में मेक इन इंडिया और आत्मनिर्भर भारत को नई रफ्तार देने का रोड मैप प्रस्तुत किया गया है। बायोफार्मा शक्ति मिशन हो, सेमीकंडक्टर मिशन 2.0 हो, इलेक्ट्रॉनिक कंपोनेंट मैन्युफैक्चरिंग स्कीम हो, रेयर अर्थ कॉरिडोर का निर्माण हो। मैं इसका विशेष रूप से जिक्र करना चाहूँगा कि कई रेयर मिनरल्स नॉर्थ ईस्ट की समृद्धि को एक नई पहचान देंगे, तो रेयर अर्थ कॉरिडोर का निर्माण भी किया जाएगा। क्रिटिकल मिनरल्स पर इसमें बल दिया गया है, जो अब तक कांग्रेस की सरकारों ने जिसको उपेक्षित रखा है। टेक्सटाइल सेक्टर में नई स्कीम, गांव-गांव में रोजगार के नए द्वार खोलेंगे और एमएसएमई पर विशेष बल दिया गया है। चैंपियन एमएसएमई लोकल से ग्लोबल एमएसएमई को बनाने के नए द्वार खोलेगा। और इसलिए अगर आप देखेंगे, इंफ्रास्ट्रक्चर को बल देने के लिए जो विशेष कदम उठाए गए, डेडिकेटेड फ्रेट कॉरिडोर, देश भर में वाटरवेज का विस्तार, हाई स्पीड रेल कॉरिडोर, टियर 2 और टियर 3 शहरों के विकास पर विशेष बल और शहरों को मजबूत आर्थिक आधार देने के लिए म्यूनिसिपल बॉन्ड्स को बढ़ावा, ये सारे कदम विकसित भारत की यात्रा की गति को और तेज करने का काम करेंगे। मुझे ये कहते हुए भी प्रसन्नता है कि इस बजट में इंफ्रास्ट्रक्चर के साथ साथ किसानों के कल्याण पर भी बल दिया गया है। अगर खेती के लिए आप बजट देखेंगे तो कुल 1,32,561 करोड़ केवल एग्रीकल्चर के लिए अलॉट किया गया है। इसमें अगर एग्री एजुकेशन और अनुसंधान को देखा जाए तो लगभग 9,967 करोड़ 9,967 करोड़ रुपए का प्रावधान किया गया है, जिससे रिसर्च को और इनोवेशन को नया बल मिलेगा। किसानों को फर्टिलाइजर सब्सिडी के लिए अलग से 1,70,944 करोड़ रुपए 1,70,944 करोड़ रुपए की सब्सिडी का प्रावधान किया गया है, जिससे उत्पादन की लागत कम होगी और किसानों को फर्टिलाइजर बहुत सस्ते दामों पर मिलेगा। इसके अलावा हमारे किसानों की जितनी प्रमुख योजनाएं हैं, किसान सम्मान निधि हो, प्रधानमंत्री फसल बीमा योजना हो, कम ब्याज पर किसानों को केसीसी पर मिलने वाला लोन हो, उत्पादन बढ़ाने के लिए, उत्पादन की लागत घटाने के लिए, उत्पादन के ठीक दाम देने के लिए, अगर फसल में नुकसान हो जाए तो उसकी भरपाई के लिए, एग्रीकल्चर के डाइवर्सिफिकेशन के लिए और प्राकृतिक और जैविक खेती के लिए भी इस बजट में विशेष प्रावधान किए गए हैं। কেন্দ্ৰীয় কৃষিমন্ত্ৰীৰ গুৱাহাটীতে আছিল সংবাদমেল। পৰৱৰ্তী খবৰ, সীমান্তৰ প্ৰহৰীৰ ব্যতিক্ৰম বিবাহ যাত্ৰা। বিলাসী গাড়ী এৰি গৰু গাড়ীৰে কইনা আনিবলৈ গ'ল দৰা। BSF জোৱানৰ অৰুণ খৰকাৰ এই ব্যতিক্ৰমী পদক্ষেপ। BSF জোৱানগৰাকীৰ ব্যতিক্ৰম পদক্ষেপক লৈ তামোলপুৰত চলিছে ব্যাপক চৰ্চা। যি সময়ত বিয়া বুলি ক'লে দামী গাড়ীৰ নানি নিচিগা সোঁত বয়, তেনে সময়তে BSFৰ এজন জোৱানে বিলাসী বাহনক নেওচি বা একাষৰীয়া কৰি গৰু গাড়ীত উঠি কইনা আনিবলৈ যোৱা দৃশ্যই সকলোকে আমোদ দিছে। তামোলপুৰৰ খৈৰাণী খাৰকেলা গাঁৱৰ দৰা অৰুণ খৰকাক চাবলৈ পথত ভিৰ কৰিলে স্থানীয় লোকে। আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাব খোজা সংস্কৃতিক জীয়াই ৰখাৰ চেষ্টা BSF জোৱানজনৰ। নমস্কাৰ, সব মোৰ বন্ধুহঁতক সবকে মোৰ পৰিয়ালো আৰু মোৰ পৰিয়াল আৰু মোৰ বন্ধুসকলে মোক আজি এই ব্যৱস্থা কৰি দিলে যে মই অত্যন্ত সুখী। আৰু আজি মোৰ যিমান বন্ধু আছে, যিমান মোৰ পৰিয়ালৰ আছে, মই অত্যন্ত সুখী। আৰু মোৰ বন্ধুসকলে ইমান যে কৰিব মই আশা কৰা নাছিলোঁ, আজি ইমান কৰি দিলে।
আৰু আগন্তুক মোৰ বৈবাহিক জীৱনত সুখময় হোক বুলি মোৰ বন্ধুহঁতে লগতে চবে মোক কামনা কৰে যে লগতে আপোনাৰ লাভ মেৰিজ নে এৰেঞ্জ মেৰিজ লাভ মেৰিজ কিমান বছৰ ধৰি দেওবাৰে মহাশিৱৰাত্ৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰৰ শিলঘাটৰ ঐতিহ্যমণ্ডিত ত্ৰিশূলধাৰী মন্দিৰতো শিৱৰাত্ৰি উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে শিৱৰাত্ৰিৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্ত দৰ্শনাৰ্থীৰ আগমন ঘটে বিশেষ মন্দিৰটোলৈ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত নৈসৰ্গিক পৰিৱেশৰ মাজত এটা প্ৰকাণ্ড শিলৰ গুহাত অৱস্থিত ত্ৰিশূলধাৰী মন্দিৰ দেওবাৰৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া শিৱৰাত্ৰি উপলক্ষে বিশেষভাৱে সজাই পৰাই তোলা হৈছে মন্দিৰভাগ আমাৰ সাংবাদিক দিবাকৰৰ এক প্ৰতিবেদনো আছে অহা দেওবাৰে মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰিক লৈ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে ৰাজ্যৰ শিৱ মন্দিৰসমূহত তাৰ সমান্তৰালকৈ দেখা গৈছে কলিয়াবৰ শিলঘাটৰ যি ঐতিহ্যমণ্ডিত ত্ৰিশূলধাৰী মন্দিৰতো শিৱৰাত্ৰি আয়োজনলৈ ব্যাপক প্ৰস্তুতি এই মুহূৰ্তত মই যিহেতু শিলঘাটৰ ঐতিহ্যমণ্ডিত ত্ৰিশূলধাৰী শিৱ মন্দিৰত আছোঁ আমি দেখুৱাইছোঁ এই মন্দিৰভাগ এনেদৰে সজাই পৰাই তোলা হৈছে মহাশিৱৰাত্ৰি উপলক্ষে দুদিনীয়াকৈ যিহেতু শিৱৰাত্ৰি অনুষ্ঠিত হ'ব মন্দিৰৰ পৰিচালনা সমিতিৰ কেইবাজনো লোক আছে আমি তেওঁলোকক কাষলৈ যাম আচলতে শিৱৰাত্ৰি আয়োজনক লৈ কেনেকুৱা প্ৰস্তুতি আপোনালোকে চলাইছে হয় আমাৰ যিখিনি মন্দিৰৰ যিখিনি যাৱতীয় কাম মন্দিৰৰ ৰঙৰ পৰা আদি কৰি যিখিনি খৰি বা পেণ্ডেল এইখিনি গোটেইখিনি আমি আয়োজন কৰিছোঁ আমি মহাশিৱৰাত্ৰি ভাগ আমি 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰিম বুলি আশা কৰিছোঁ সমিতিয়ে তাতে আমাৰ মহাশিৱৰাত্ৰি ভাগ 2 দিনীয়াকৈ হ'ব আৰু লগতে আমাৰ 18 তাৰিখে বিবাহ যোৱা বছৰ আমি এটা নতুন পদক্ষেপ লৈছিলোঁ সমূহীয়া বিবাহৰ সেই সমূহীয়া বিবাহ ভাগ আমি 18 তাৰিখে ডেট পৰিছে গতিকে সেই তাৰিখতে আমি বিবাহ ভাগ পাতিম বুলি আশাবাদী আৰু ৰাইজলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ যে কোনোবা ব্যক্তি যদি মন্দিৰত বিবাহ কৰাম বুলি ভাবি থৈছে তেওঁলোকে আমাৰ সমিতিৰ লগত যোগাযোগ কৰিব বুলি আৰু লগতে আমাৰ মহাশিৱৰাত্ৰি ভাগলৈ যি ভক্তপ্ৰাণ ৰাইজ আছে ৰাইজক আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি মানে অনুৰোধ জনাইছোঁ যে আমাৰ শিৱৰাত্ৰি ভাগলৈ আমন্ত্ৰণ জনাইছোঁ তেওঁলোক উপস্থিত থাকিব বুলি আমি আশা কৰিছোঁ জাগিৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰত নৱনিৰ্মিত মিনি ষ্টেডিয়াম মুকলি কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰায় 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত মিনি ষ্টেডিয়াম উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় দিবানৈশ ফুটবল খেল প্ৰতিযোগিতা স্থানীয় দলৰ লগতে যোৰহাট মেঘালয় আৰু মিজোৰামৰ ফুটবল দলে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাত আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানত প্ৰায় সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী দৰ্শকে খেল উপভোগ কৰে অনাগত দিনত জাগিৰোডত আৰু 2খন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰিব বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ মুহূৰ্ত আমাৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই জাগিৰোড ক্ৰীড়া সন্থাৰ নৱনিৰ্মিত ষ্টেডিয়ামখন ৰাইজৰ কাৰণে উৎসৰ্গা কৰিছে আৰু ইয়াত খেল আৰু খেলুৱৈ সকলোৰে যাতে উপকৃত হয় তাৰ ব্যৱস্থা কৰি দিছে খেলপথাৰখন সুন্দৰকৈ গঢ়ি তুলিছে আৰু 12 কোটিতকৈ অধিক টকা খৰচ কৰি এই ষ্টেডিয়ামখন নিৰ্মিত হৈছে আমি আশাবাদী যে নৱপ্ৰজন্মৰ খেলুৱৈসকলে এই ক্ৰীড়াংগনৰ দ্বাৰা তেওঁলোকৰ ক্ৰীড়া প্ৰতিভাৰ প্ৰকাশত আগবাঢ়ি যাব পাৰিব হাতে হাতে ধনু কাৰ গদালৈ ভাওনাৰ বচন মাতিলে ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ জোৱানসকলে ষষ্ঠদশ অসম আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নগাঁও মৰিগাঁও জিলাৰ সীমামূৰীয়া দলংঘাটৰ বৰমণিপুৰৰ ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ চাউনিত দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জোৱানসকলে নিশা মঞ্চায়ন কৰিলে শকুনিৰ প্ৰতিশোধ দুৰ্যোধনৰ উৰুভংগ শীৰ্ষক অংকীয়া নাট নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই যোৰহাট মাজুলীৰ আৰ্হিৰে মহাপুৰুষীয়া মাতৃভাষাৰ অংকীয়া ভাওনাখনিৰ শুভাৰম্ভ কৰে ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ জোৱানসকলৰ অভিনয়ে আপ্লুত কৰি তোলে উপস্থিত দৰ্শকক Oh
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দৌৰত আগবাঢ়িছে পাকিস্তানী মূলৰ শ্বাবানা মাহমুদ। জল্পনা কল্পনা বাস্তৱ হ'লে ব্ৰিটেইনৰ প্ৰথম মুছলমান প্ৰধানমন্ত্ৰী হ'ব শ্বাবানা মাহমুদ। পতনৰ মুখত ব্ৰিটেইনৰ কিয়েৰ ষ্টাৰমাৰ চৰকাৰ। এপষ্টেইনৰ পাকত কিয়েৰ ষ্টাৰমাৰ। ব্ৰিটেইনত হাহাকাৰ। থৰক বৰক লেবাৰ পাৰ্টিৰ চৰকাৰ। এনে জটিল ক্ষণত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দৌৰত আগবাঢ়িছে পাকিস্তানী মূলৰ শ্বাবানা মাহমুদ। জল্পনা কল্পনা বাস্তৱ হ'লে ব্ৰিটেইনৰ প্ৰথম মুছলমান প্ৰধানমন্ত্ৰী হ'ব শ্বাবানা মাহমুদ। জেফ্ৰি এপষ্টেইনৰ ফাইলে পতনৰ মুখলৈ ঠেলি দিছে ব্ৰিটেইনৰ কিয়েৰ ষ্টাৰমাৰ চৰকাৰক। এপষ্টেইন সংযোগৰ বাবেই পদত্যাগ কৰিবলৈ বাধ্য হৈছে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ চিফ অফ ষ্টাফসহ একাধিক শীৰ্ষ বিষয়াই। পদ এৰিবলৈ সাজু হৈ আছে আন কেইবাজনো বিষয়া। ধনৰ বিনিময়ত দেশৰ গুৰুত্বপূৰ্ণ নথি শত্ৰুৰ হাতত তুলি দিয়াৰ অভিযোগত অপৰাধৰ গোচৰৰ সন্মুখীন হৈছে ষ্টাৰমাৰৰ কেইবাজনো বিষয়া। এই পৰিস্থিতিয়ে কঁপনি তুলিছে 10 ডাউনিং ষ্ট্ৰীটত। কিয়েৰ ষ্টাৰমাৰে পদত্যাগ কৰিলেই প্ৰথম মুছলমান মহিলা হিচাপে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত আছে শ্বাবানা মাহমুদ। লেবাৰ পাৰ্টিৰ সুপন্থী গোষ্ঠীৰ ঘনিষ্ঠ শ্বাবানাৰ জন্ম বাকিংহামত। 1980 চনত জন্ম হোৱা শ্বাবানাৰ আছে পাকিস্তান কানেকশ্যন। 60ৰ দশকত পাক অধিকৃত কাশ্মীৰৰ মিৰপুৰৰ পৰা ব্ৰিটেইনলৈ উঠি আহিছিল শ্বাবানাৰ পূৰ্বপুৰুষ। 2002 চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ লিংকন কলেজৰ পৰা আইনৰ ডিগ্ৰী লোৱা শ্বাবানাই লেবাৰ পাৰ্টিত যোগ দিছিল 2010 চনত। সেই বছৰেই বাকিংহামৰ লেডিউল আসনৰ পৰা ব্ৰিটেইনৰ সংসদলৈ নিৰ্বাচিত হৈছিল শ্বাবানা মাহমুদ। 55.7% ভোট পাই সাংসদ হোৱাৰ পাছতে সমকামী বিয়াক সমৰ্থন কৰি ব্ৰিটেইনত বিতৰ্কৰ সূচনা কৰিছিল শ্বাবানাই। 2019 চনত LGBTQ সম্পৰ্কে শ্বাবানা মাহমুদে আন এক বিতৰ্কিত মন্তব্য কৰিছিল ব্ৰিটেইনৰ সংসদত। পাছে সেই মন্তব্যৰ বাবে নিজ দলতে কঠোৰ সমালোচিত হৈছিল শ্বাবানা মাহমুদ। কিন্তু লেবাৰ পাৰ্টিৰ কঠোৰ সমালোচনাৰ মুখামুখি হোৱাৰ পাছতো থমকি ৰোৱা নাছিল শ্বাবানা মাহমুদৰ ৰাজনৈতিক যাত্ৰা। লেবাৰ পাৰ্টিত ক্ৰমে গুৰুত্ব বঢ়া শ্বাবানাই দখল কৰিছিল এটাৰ পাছত আনটো গুৰুত্বপূৰ্ণ পদ। 2023 চনত দ্য ষ্টেটছমেন কাকতে ব্ৰিটেইনৰ 20 গৰাকী প্ৰভাৱশালী বাওঁপন্থী ৰাজনীতিকৰ তালিকাত স্থান দিয়াৰ পাছত দ্ৰুতগতিত উত্থান হ'ল শ্বাবানাৰ ৰাজনৈতিক কেৰিয়াৰৰ। তাৰ এবছৰৰ পাছতে ব্ৰিটেইনৰ প্ৰথম মুছলিম আৰু তৃতীয়গৰাকী মহিলা হিচাপে লৰ্ড চেঞ্চেলৰ পদত অধিষ্ঠিত হ'ল শ্বাবানা মাহমুদ। চৰকাৰ গঠনৰ পাছতে কিয়েৰ ষ্টাৰমাৰে বিদেশ সচিব পদত স্থান দিলে শ্বাবানা মাহমুদক। 2025 চনৰ 5 ছেপ্টেম্বৰত গৃহ দপ্তৰৰ সচিব পদত অধিষ্ঠিত হৈ নিজৰ ক্ষমতাৰ পৰিচয় দিলে পাকিস্তানী মূলৰ শ্বাবানা মাহমুদে। কিয়েৰ ষ্টাৰমাৰ চৰকাৰে পতনৰ ক্ষণ গণি থকাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত আগবাঢ়ি আছে শ্বাবানা মাহমুদ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে ষ্টাৰমাৰৰ স্থানত অন্য ব্যক্তিক নিযুক্তিৰ দাবী হেৰী পটাৰৰ স্ৰষ্টা JK ৰাউলিঙৰ। মহিলাৰ অধিকাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰোতাক প্ৰধানমন্ত্ৰীৰ স্থান দিব লাগে বুলি মত প্ৰকাশ ৰাউলিঙৰ। JK ৰাউলিঙে পূৰ্বৰে পৰাই বিৰোধিতা কৰি আহিছিল ষ্টাৰমাৰৰ। এপষ্টেইন ফাইল খোলাৰ লগে লগে এই বিৰোধিতা আৰু তীব্ৰতৰ হয়। PM ষ্টাৰমাৰক ডাউনিং ষ্ট্ৰীটৰ পৰা বাহিৰ কৰিবলৈ দাবী কৰাৰ তালিকাত সংযুক্ত হৈছে ৰাউলিঙৰ নাম। ৰাউলিঙৰ এই দাবীৰ সমৰ্থন কৰি ইলন মাস্কেও পোষ্ট কৰিছে সামাজিক মাধ্যমত। শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ বিবাহ। পুত্ৰ অৰ্জুনৰ বিবাহ অনুষ্ঠানলৈ নিমন্ত্ৰণ দিয়াত এতিয়া ব্যস্ত হৈ পৰিছে ক্ৰিকেট কিংবদন্তি শচীন তেণ্ডুলকাৰ। পৰিয়ালসহ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা ৰাজনৈতিক নেতাৰ ঘৰলৈ গৈ শচীন তেণ্ডুলকাৰে দিলে নিমন্ত্ৰণ। মঙলবাৰে সপৰিয়ালে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক পুত্ৰৰ বিয়ালৈ নিমন্ত্ৰণ জনালে ক্ৰিকেট কিংবদন্তি শচীন তেণ্ডুলকাৰে। লগতে নিজ পুত্ৰৰ বিবাহ অনুষ্ঠানত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি বিবাহলৈ নিমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ কৰি তেণ্ডুলকাৰৰ পৰিয়ালটোৱে সন্মানিত হোৱা বুলি প্ৰকাশ কৰাৰ লগতে পুত্ৰ আৰু হ'বলগীয়া বোৱাৰীৰ বাবে প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ আৰু পৰামৰ্শৰ বাবে সামাজিক মাধ্যমযোগে ধন্যবাদ জনায়। মুম্বাইত সানিয়া চান্দুকৰে বিবাহ পাশত আবদ্ধ হ'ব অৰ্জুন তেণ্ডুলকাৰ।
ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তথা ৰাহুল গান্ধীৰ ঘৰলৈ গৈ পুত্ৰৰ বিয়ালৈ নিমন্ত্ৰণ দিলে শচীন তেণ্ডুলকাৰে। শীঘ্ৰে ডিব্ৰুগড়ৰ পৰা চলিব বন্দে ভাৰত এক্সপ্ৰেছ। উত্তৰ পূব ভাৰতক মূল ৰেল হাব হিচাপে ডিব্ৰুগড় মহানগৰৰ ভূমিকা শক্তিশালী কৰাৰ লক্ষ্য। ডিব্ৰুগড় ৰেলৱে ষ্টেচনত স্থাপন কৰা হ'ব বন্দে ভাৰত এক্সপ্ৰেছ টাৰ্মিনাছ। যাত্ৰীসকলৰ সুবিধাৰে সুসজ্জিত হ'ব এই টাৰ্মিনাছ, যি সমগ্ৰ দেশৰ প্ৰধান ৰেলৱে হাবৰ সৈতে তুলনাযোগ্য, আধুনিক, আৰামদায়ক আৰু কাৰ্যক্ষম ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰিব পৰাকৈ ডিজাইন কৰা হ'ব। আনহাতে বৰ্তমানৰ ডিব্ৰুগড়ৰ ৰেলৱে ৱৰ্কশ্বপ আধুনিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুবিধালৈ উন্নীত কৰা হ'ব। ৱৰ্কশ্বপত উন্নত যন্ত্ৰপাতি আৰু উন্নত আন্তঃগাঁথনি থাকিব, যাৰ লক্ষ্য হ'ব ৰেল বিভাগৰ ৰক্ষণাবেক্ষণ ক্ষমতা, কাৰ্যকৰী দক্ষতা আৰু কাৰিকৰী ক্ষমতা বৃদ্ধি কৰা। উল্লেখযোগ্য যে প্ৰস্তাৱিত উন্নীতকৰণে উত্তৰ পূবৰ প্ৰধান গেটৱে আৰু ৰেলৱে হাব হিচাপে ডিব্ৰুগড়ৰ কৌশলগত গুৰুত্ব আৰু অধিক শক্তিশালী কৰিব। কাৰ্বি আংলং জিলাৰ 6জন লোকক বিদেশী ঘোষণা ডিফু বিদেশী ন্যায়াধিকৰণৰ। জিলাখনৰ খটখটি থানাৰ অন্তৰ্গত মহম্মদ আমিৰ হুছেইন, মহম্মদ তাজউদ্দিন, মহম্মদ খুৰছেদ আলীক বিদেশী ঘোষণা। তেনেদৰে মাঞ্জা আৰক্ষী থানাৰ অন্তৰ্গত মহম্মদ ফাইজুল হক আৰু মহম্মদ ৰফিকুল আলী আৰু বোকাজান থানাৰ অন্তৰ্গত মহম্মদ ফকৰ উদ্দিনক বিদেশী বুলি ঘোষণা বিদেশী ন্যায়াধিকৰণৰ। 6 বিদেশীক অসম তথা দেশৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ জিলা প্ৰশাসনৰ। ইয়াৰ পূৰ্বেও বিদেশী বুলি ঘোষণা কৰা জিলাখনৰ 4জনক দিয়া হৈছিল বহিষ্কাৰৰ নিৰ্দেশ। তেওঁলোকক ফৰেনাৰ যেতিয়া ডিক্লেয়াৰ কৰিলে, তেওঁলোকক এতিয়া আমি ইয়াৰ পৰা এক্সপালশ্যনৰ অৰ্ডাৰ এটা ঘোষণা কৰি দিয়া হৈছে আৰু পুলিচক সেই দায়িত্বটো দিয়া গৈছে যে সেইকেইজন মানুহ যে বিচাৰি তেওঁলোকক বিদেশ বিতৰণ কৰি দিব লাগে। সেইকাৰণে পুলিচে ইতিমধ্যে যাৱতীয় ব্যৱস্থা লৈ আছে। গুৰুত্বপূৰ্ণ খবৰ, কাৰ্বি আংলং জিলাৰ 6জন লোকক বিদেশী ঘোষণা ডিফু বিদেশী ন্যায়াধিকৰণৰ। আৰক্ষীৰ তৰফৰ পৰা কিছু ভাষ্য ইতিমধ্যে প্ৰদান কৰা হৈছে। সমান্তৰালভাৱে প্ৰশাসনেও সেইখিনি কথা সদৰি কৰিছে। আয়ুক্তৰ মন্তব্য আমি শুনালোঁ। জিলাখনৰ খটখটি থানাৰ অন্তৰ্গত মহম্মদ আমিৰ হুছেইন, মহম্মদ তাজউদ্দিন, মহম্মদ খুৰছেদ আলীক বিদেশী ঘোষণা কৰা হৈছে। তেনেদৰে মাঞ্জা আৰক্ষী থানাৰ অন্তৰ্গত মহম্মদ ফাইজুল হক আৰু মহম্মদ ৰফিকুল আলী আৰু বোকাজান থানাৰ অন্তৰ্গত মহম্মদ ফকৰ উদ্দিনক বিদেশী বুলি ঘোষণা বিদেশী ন্যায়াধিকৰণৰ। 6 বিদেশীক অসম তথা দেশৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ জিলা প্ৰশাসনৰ। আমাৰ সতীৰ্থ নিৰ্মল থাপা ফোনলাইনত আছে। নিৰ্মল, এতিয়া প্ৰশাসনে কি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে সবিশেষ জানিব বিচাৰিছোঁ। হয় প্ৰাঞ্জল, যিহেতু বহিৰাগত হিচাপে ইয়াতে কাৰ্বি আংলঙত বসবাস কৰি আছিল খটখটি আৰু মাঞ্জা আৰু বোকাজান থানাত, যিহেতু কালি ধৰা পৰাৰ পিছত বহিৰাগত হিচাপে তেখেতক ইয়াৰ পৰা অসমৰ পৰা বাহিৰ কৰিবলৈ নিৰ্দেশ দিছে আৰু বৰ্তমানলৈকে আজিৰ ভিতৰতে তেখেতক কাৰ্বি আংলং জিলাৰ পৰা খালী কৰিবলৈ নিৰ্দেশ দিছে। হয় প্ৰাঞ্জল, ক'লৈ নিব, খালী কৰি ক'লৈ নিব? ডিটেনশ্যন কেম্পত ৰাখিব নে পোনচাতেই প্ৰত্যাৰ্পণ কৰা হ'ব? কি খবৰ আছে এই সন্দৰ্ভত? হয় প্ৰাঞ্জল, যিহেতু ঘোষণা কৰাৰ পাছত তেখেতসকলে নিজৰ নিজৰ ঠাইলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে জিলা আৰু যিহেতু বহিৰাগত হিচাপে আহিছিল যদিও কোনো ধৰণৰ ইয়াতে গ্ৰেপ্তাৰ বা কোনো সন্দৰ্ভ এনেকৈ একো কোৱা নাই। মুঠতে তেখেতসকলে নিজৰ নিজৰ গৃহলৈ যাবলৈ আদেশ দিয়া হৈছে। নিশ্চয় বহুখিনি তথ্য আহিবলৈ বাকী। নিৰ্মল, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত আমি প্ৰশাসনৰ সৈতে কথা পাতি অধিক তথ্য সম্প্ৰচাৰ কৰিম। সোমালিয়াৰ মগাদিছুত ভয়ংকৰ বিমান দুৰ্ঘটনা। উৰণৰ পিছতে দুৰ্ঘটনাত পতিত ষ্টাৰ স্কাই এয়াৰলাইনৰ যাত্ৰীবাহী বিমান। জৰুৰী অৱতৰণৰ সময়ত ৰানৱেৰ পৰিৱৰ্তে সাগৰৰ পাৰত নামিল যাত্ৰীবাহী বিমানখন। এই ভয়ংকৰ দুৰ্ঘটনাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে বিমানখনত থকা 50গৰাকী যাত্ৰীসহ পাইলট তথা ক্ৰু মেম্বাৰসকল। ষ্টাৰ স্কাই এয়াৰলাইনৰ যাত্ৰীবাহী বিমানখন এডেন আড্ডে বিমানবন্দৰৰ পৰা গালকায়ো অভিমুখে ৰাওনা হোৱাৰ সময়তে সংঘটিত হয় এই অঘটন। বিমানবন্দৰৰ পৰা উৰণৰ পিছতেই বিমানখনত হৈছিল যান্ত্ৰিক বিজুতি। ততাতৈয়াকৈ মগাদিছু অভিমুখে পুনৰ বিমানখন উভতাই আনি জৰুৰী অৱতৰণৰ চেষ্টা কৰিছিল পাইলটে। কিন্তু জৰুৰী অৱতৰণৰ চেষ্টা চলোৱাৰ সময়তে ৰানৱেৰ পৰিৱৰ্তে সাগৰৰ পাৰত পৰে বিমানখন। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ বিমানখনত থকা পাইলট ক্ৰু মেম্বাৰসহ উদ্ধাৰ কৰে যাত্ৰীসকলক। সময় হৈছে ত্ৰিবাতিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।